নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখপতি বাইদেউৰ ফৰ্মৰ নামত 500 টকা লাখপতি বাইদেউৰ ফৰ্ম পূৰণ কৰি দিবলৈ লাগে 500 টকা প্ৰতিগৰাকী মহিলাৰ বাবে 500 টকাকৈ লোৱা বুলি অভিযোগ লাখপতি বাইদেউৰ ফৰ্ম পূৰণক লৈ পতিয়া পত্ৰত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে জীৱিকা সখীয়ে ফৰ্ম পূৰণৰ নামত 500 টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰিছে জীৱিকা সখীক আবদ্ধ কৰি জবাবদিহি কৰিলে এইবাৰ ৰাইজে জীৱিকা সখীৰ কাণ্ডত অতিষ্ঠ হৈ ৰাইজে সৃষ্টি কৰিলে উত্তেজনাময় পৰিস্থিতিৰ কেমেৰাৰ সন্মুখতে ধন ঘূৰাই বিচাৰিলে ৰাইজে ধন লোৱা নাই বুলি মন্তব্য কৰিছে জীৱিকা সখীয়ে এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ড্ৰাইভিং লাইসেন্সৰ সময় উকলি গলেও ভৰিব নালাগে জৰিমনা ড্ৰাইভিং লাইসেন্সৰ সময় উকলি যোৱা সকলৰ বাবে ভাল খবৰ 29 ফেব্ৰুৱাৰীলৈকে আৰক্ষীয়ে কাটিব নোৱাৰিব চালান 31 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ মাজত লাইসেন্সৰ ম্যাদ উকলি যোৱা সকলৰ বাবে এই সুবিধা যান-বাহনৰ সকলো কাম অনলাইনত হয় পৰিবহণ আৰু সাৰথী পৰ্টেলৰ সমস্যাৰ বাবে এই সুবিধা প্ৰদান কৰিছে পৰিবহণ মন্ত্ৰালয়ে 31 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীৰ মাজত যান্ত্ৰিক বিজুতি ঘটিছিল পৰিবহণ পৰ্টেলৰ সমস্যাৰ বাবে হাজাৰ হাজাৰ লোকে ৰিনিউৱেল কৰিব পৰা নাছিল লাইসেন্স পথ পৰিবহণ মন্ত্ৰালয়ে 29 ফেব্ৰুৱাৰীলৈ জৰিমনা নলবলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা ড্ৰাইভিং লাইসেন্সৰ সময় উকলি গলেও এতিয়াৰে পৰা ভৰিব নালাগে জৰিমনা এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে সুদলৈ লোৱা ধন সকলোৰে বাবে এতিয়াৰে পৰা ফ্ৰী সুদলৈ লোৱা ধন সকলোৰে বাবে হৈছে ফ্ৰী জোৰ জুলুমকৈ সুদলৈ দিয়া ধন খুজিব নোৱাৰিব কোনেও ঘূৰাই দিব নালাগে সুদলৈ লোৱা ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে সকাহ হাজাৰ হাজাৰ পৰিয়ালৰ সুদখোৰক ধন দিয়াৰ কোনো প্ৰয়োজন নাই সুদলৈ লোৱা ধন সকলোৰে বাবে এতিয়াৰে পৰা ফ্ৰী এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশজুৰি চালকৰ প্ৰতিবাদক গুৰুত্ব দিলে চৰকাৰে দেশত বৰ্তমান বলবৎ নহয় হিট এণ্ড ৰানৰ নতুন আইন দেশজুৰি চালকসকলে এই আইন বাতিলৰ বাবে কৰিছিল প্ৰতিবাদ এই আইন বলবৎ হোৱা হলে 10 বছৰ পৰ্যন্ত জেলত থাকিবলগীয়া হলহেঁতেন চালক 7 লাখ টকা পৰ্যন্ত জৰিমনা হলহেঁতেন জৰিমনা ভাৰতীয় ন্যায় সংহিতাৰ 106(2) ধাৰা স্থগিত ৰাখিছে ইতিমধ্যে চৰকাৰে মোদী চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে চালকসকলে 1 জুলাইৰ পৰা দেশত প্ৰযোজ্য হ'ব 3খন নতুন আইন ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু তাৰ লগতে ভাৰতীয় সাক্ষ্য আইন দেশজুৰি চালকৰ প্ৰতিবাদক এনেদৰে গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন ভংগ কৰাক লৈ ক্ষুণ্ণ আজমল বিজেপি চৰকাৰে মুছলমান বিৰোধী কাম কৰে সেইবাবে মুছলমান বিৰোধী আইন আছে বিজেপিয়ে সংবিধান বিৰোধী কাম কৰিছে বিজেপিয়ে মুছলমানৰ বিয়া তালাক আজান মছজিদ সকলোৰে ওপৰত হস্তক্ষেপ কৰিছে বিজেপিয়ে মাদ্ৰাসাও বন্ধ কৰিছে মুছলমান বিৰোধী কাম বিজেপিয়ে কৰিছে আৰু কৰি থাকিব মুছলমান ধৰ্মগুৰুলৈ আজমলৰ এই বিশেষ আহ্বান চৰকাৰৰ এই ব্যৱস্থাৰ ওপৰত ধৰ্মগুৰুৱে প্ৰতিক্ৰিয়া নিদিব নিৰ্বাচনৰ বাবে বিজেপিয়ে এই আইন বাতিল কৰিছে মুছলমানৰ বাবে জলপানী বন্ধ কৰিছে বিজেপিয়ে কুৰাণ আৰু ইমাম নজনা মুছলমানেহে চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে কাজিক 2 লাখ টকা ভিক্ষা দিব বিচাৰিছে চৰকাৰে কাজিৰ নামত চৰকাৰে হাজাৰ হাজাৰ কোটি লুণ্ঠন চলাইছে চৰকাৰৰ ভিক্ষা নালাগে কাজিসকলে চৰকাৰৰ এই সাহায্য লোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে